হয় আজি আমি মাজবাট বিদ্যাপীঠ হাইস্কুলৰ পৰা আমাৰ ছাত্ৰীসকল আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মিলি আমি শিক্ষামূলক ভ্ৰমণৰ কাৰণে যাম। গতিকে আমি আমাৰ ঠাইটুকুৰা আমি ইতিমধ্যে নিৰ্বাচন কৰিছোঁ। আমাৰ ভৈৰৱকুণ্ড আমাৰ ঠাইটুকুৰা হ'ব আৰু আমি গোটেই ছাত্ৰীবিলাক আমাৰ আছে। আমি গাড়ী 2-3খন গাড়ী লৈ গুচি যাম আৰু আমি নিশ্চয় ভাবিছোঁ যে আজি বতৰটো যদিও আমি ভাবিছোঁ সেমেকা, কিন্তু সেমেকা বতৰটো আচলতে ভালহে হ'ব, কাৰণ আমাৰ তাতে ওপৰত কোনো ব্যৱস্থা নাই। গতিকে তাতেই আমি বালিৰ মাজতে আমি খানাটো বনাব লাগিব আৰু আমি আমাৰ ছাত্ৰীসকলক আমি ভূটানৰ যিবোৰ আমাৰ ঠাই চাবলগীয়া আছে, এই চাবলগীয়া ঠাইবিলাকলৈ লৈ যাম। আৰু আমাৰ বিজ্ঞানৰ শিক্ষক আছে, আমি আছোঁ নিজে প্ৰধান শিক্ষক মই নৰেন্দ্ৰনাথ ডেকা আছোঁ, আমাৰ সংগীতৰ শিক্ষক আছে অৰুণ বৰা ডাঙৰীয়া আছে আৰু বাইদেউসকল আছে। আটাইবিলাকে গৈ আমি ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ বিষয়ে বিভিন্ন ধৰণৰ কথা শিকাম আৰু লগতে আজি আমাৰ এই যিটো শিক্ষামূলক ভ্ৰমণ, এই ভ্ৰমণ কাৰ্যসূচীটো সফল হোৱাৰ কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। মাজবাট বিদ্যাপীঠ হাইস্কুলৰ আমাৰ ছাত্ৰীসকল আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আজি আমি ভৈৰৱকুণ্ডত আহিছোঁ। এইটো আমাৰ শিক্ষামূলক ভ্ৰমণ। আমাৰ ছাত্ৰীসকলে মন কৰিব যে এইখন আমাৰ ভৈৰৱকুণ্ডৰ চুইচ গেট হয় আৰু এই চুইচ গেটখন এনেকুৱা ঠাইত আছে যে এইফালে আমাৰ এখন ফৰেষ্ট কাণ্ট্ৰি আছে, এইফালে ভূটান আছে, আৰু এইফালে আছে আমাৰ অসম। যে ত্ৰিবেণী সংগম বুলি ক'ব পাৰি। এই যে এতিয়া চুইচ গেটৰ ওপৰত আছোঁ আৰু চুইচ গেটৰ কামটো হৈছে কি যে এই পানীটো ইয়াতে জমা কৰি চোৱা, ইয়াৰ পৰা আচলতে বিদ্যুৎ আমাৰ প্ৰডাক্ট কৰা হয়, কিন্তু বিভিন্ন কাৰণত আমাৰ এই বিদ্যুৎ প্ৰডাকশ্যনটো এতিয়া হোৱা নাই। কিন্তু আমাৰ এইটো বান্ধ আৰু আমি ইয়াৰ পৰা আমি ভূটানলৈ যাম আৰু ভূটানৰ পৰা আমি ওলবা বাগান আছে, দলং এখন আছে, এই দলং চাম আৰু এইফালেৰে আমি গৈ ইয়াতে শিৱ মন্দিৰ আছে, আমি শিৱ মন্দিৰলৈ যাম। তাৰপিছত আমাৰ ইয়াতে মাৰ্কেট আছে, আমি মাৰ্কেট কৰিম। গতিকে আমাৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ পৰা কি কি শিকিব লাগে আজি তোমালোকক মই শিকাম আৰু সেই কথাখিনি তোমালোকে আমাৰ ইয়াৰ পৰা গৈ এসপ্তাহৰ ভিতৰত তোমালোকে ধুনীয়াকৈ ৰচনা আকাৰে আমাক ছাবমিট কৰিব লাগিব বিদ্যালয়ত। গতিকে মই ছাত্ৰীসকলক এই সম্পৰ্কে সচেতন হ'বৰ কাৰণে আহ্বান জনাই আমি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।